অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপৰ খবৰটো পালেনে? সামাজিক মাধ্যমত শুভেচ্ছাৰ উপচাই পেলাইছে অনুৰাগীয়ে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপৰ আহি পৰিছে এটা অতিকৈ ভাল খবৰ। বহুদিনৰ উৎকণ্ঠাৰ যেন অৱসান পৰিল অৱশেষত। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপে ৰাজ্যবাসীক প্ৰদান কৰিছে এটা অতিকৈ সুখবৰ। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপক শুভেচ্ছাৰে উপচাই পেলোৱা দেখা গৈছে। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপৰ অভিনয় চাই কেনেকুৱা পায়। মোক আপোনাক সদায় সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপৰ খবৰত আনন্দিত হৈ পৰিছে অসমবাসী। সামাজিক মাধ্যমত মোৰ আপোনাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপক আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে ৰাজ্যবাসীয়ে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপে সকলোকে আচৰিত কৰি প্ৰদান কৰিছে এটা অতিকৈ সুখবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন অসমীয়া চিনেমা আহি আছে আৰু চিনেমাখনৰ নাম হ'ল জয় হনুমেন। উল্লেখযোগ্য যে 18 অক্টোবৰ 2024 চনত এই চিনেমাখনে শুভমুক্তি লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খবৰটো জানি কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।